মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ অনুশীলনী 13ৰ অংকসমূহ কৰি আছিলোঁ। 13ৰ 1 নম্বৰটো কৰি গ'লো। আজি 2 নম্বৰ অংকটো কৰোঁ আহা। 2 নম্বৰত কি কৰিবলৈ কোৱা হৈছে চোৱা। তলত দিয়া ঘড়ীবোৰ চাই সময় লিখা। তোমালোকে ঘড়ী এটা দেখিছা নহয়? ঘড়ীত সাধাৰণতে 3টা কাটা থাকে। এটা কাটা কোৱা হয় ছেকেণ্ডৰ, মিনিটৰ আৰু ঘণ্টাৰ। ছেকেণ্ডৰ কাটাটো চুলিৰ দৰে চিঞা থাকে আৰু মিনিটৰ কাটাডাল অলপ দাঁত দীঘল আৰু ঘণ্টাৰ কাটাডাল দাঁত চুটি থাকে। এতিয়া ইয়াত মন কৰিবা, যেতিয়া ঘড়ী এটা ঘূৰি থাকিব ছেকেণ্ডৰ কাটাডাল, তেতিয়া কি হয় মিনিটৰ কাটাডালো ঘূৰি থাকে আৰু ঘণ্টাৰ কাটাডালো সময় অনুযায়ী ঘূৰি থাকে। ঘণ্টাৰ কাটাটো য'ত থাকিব, ধৰা ইয়াত 4 আছে, তেতিয়াহ'লে ইয়াক কোৱা হ'ব এনেকৈ 4 লিখি ল'বা। 4 তাৰমানে 4 আছে। এতিয়া মিনিটৰ কাটাডাল চাব লাগিব। যদি মিনিটৰ কাটাডাল যদি 12ত লাগি থাকে, তেতিয়াহ'লে তাক কোৱা হ'ব 4টা বাজিল। যেতিয়া ঘণ্টাৰ কাটাডাল য'ত থাকিব, ধৰা 4 আছে, 4 আৰু মিনিটৰ কাটাডাল ক'ত আছে? চোৱা 12ত আছে। গতিকে ইয়াক কোৱা হ'ব 4টা বাজিলে। মিনিটৰ কাটাডাল যদি 12ত আহি লাগি থাকে, তেতিয়া তাক কোৱা হ'ব। আৰু ঘণ্টাৰ কাটাডাল য'ত 3ত থাকিলে 3টা বাজিছে, 2ত থাকিলে 2টা বাজিছে, 1ত থাকিলে 1টা বাজিছে, তেনেধৰণে ধৰা হ'ব। এতিয়া চোৱা, মিনিটৰ কাটাডাল 12ত আছে, ঘণ্টাৰ কাটাডাল 4ত আছে। গতিকে এইটো কেইটা বাজিলে বুলি ধৰি ল'ম আমি? এইটো আমি ধৰি ল'ম, কেইটা বাজিলে বুলি ধৰি ল'ম? 4টা। কেইটা বাজিলে বুলি ধৰি ল'ম? 4টা। গতিকে সময় লিখোঁতে 2টা হৈ লওক, পাছফালে বহাই দিব পাৰা। হ'ল? এনেধৰণে লিখিব পাৰা বা 4টা বুলি ডাইৰেক্ট লিখি দিব পাৰা। হ'ব? কাৰণ 60 ছেকেণ্ডে 1 মিনিট, 60 মিনিটে 1 ঘণ্টা। তাৰমানে 2 ঘৰ থাকে, 60 2ঘৰ থাকে, একক দশক, সেইকাৰণে 2 ঘৰ লিখিব পাৰা। হ'ব? এইটো 4টা বাজিছে। এতিয়া নেক্সটটো চোৱা, এইটো কেইটা বাজিছে চোৱাচোন। কেইটা বাজিছে চোৱা। ইয়াত দিয়া আছে সংখ্যাত দিয়া আছে আৰু ইয়াত দিয়া আছে ৰোমানত। আমি ৰোমান সংখ্যাটো শিকিছোঁ নহয়। তোমালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছা 1 নম্বৰটো, তেতিয়াহ'লে বুজি পাবা। হ'ল? যদি 1 নম্বৰটো চাইছা, তেতিয়াহ'লে ৰোমান সংখ্যাটো বুজি পাবা যে কেনেকৈ আমি ৰোমান সংখ্যা বনাব পাৰোঁ বা হিচাপ কৰিব পাৰোঁ। এতিয়া চোৱা, ইয়াত কেই নম্বৰত লাগি আছে? ৰোমানৰ কি আছে? 5 আৰু 3, 8। 8টাত লাগি আছে। আৰু এতিয়া চোৱা কেইটাত লাগি আছে? 9, 1। সোঁফালে থাকিলে কি হয়? বাঢ়ি যায়। xটোৱে 10 বুজায় আৰু সোঁফালে 1টোৱে 1 বুজাব। তাৰমানে কি হ'ব? 11 হৈ যাব। 11। তাৰমানে কি? 8টা। এইফালৰ পৰা হিচাপ কৰি যাব লাগিব যে প্ৰত্যেকে ইয়াৰ পৰা ইয়াৰলৈকে 5 বুলি ধৰা হ'ব। অৰ্থাৎ 5টা দাগ থাকে এনেকুৱা কাটা, ছেকেণ্ডৰ দাগ। হ'ল? 1 হ'ল? 5 ইয়ালৈকে 10, 15, 20, 25, 30, 35, 40, 45, 50, 55। কিমান হ'ল এতিয়া? এই 8। 8টো কি লিখিম আমি? এনেকা ইয়াত লিখি ল'বা, ইয়াত 8। কিমান এতিয়া? 8টা বাজিবলৈ 5 মিনিট। 5 মিনিট আছে বা 8টা কিমান? চৰি, এতিয়া চোৱা, আমি 8 লিখিব নোৱাৰোঁ ইয়াত। কিয় লিখিব নোৱাৰোঁ? 8টা বাজিবলৈ 5 মিনিট বুলি আমি লিখিব নোৱাৰোঁ। গতিকে কেইটা বাজিছে? ইয়াত যেতিয়া 55 হ'ব, তেতিয়া আৰু 5 মিনিট বাকী থাকিলে। তাৰমানে কি? 8টা বাজিবলৈ 5 মিনিট বাকী থাকিলে। 8টালৈ কিমান থাকিলে? 5 মিনিট বাকী আছে। ইয়াত আহান্তে 8 বাজি গ'লে হয়। গতিকে আমি যেতিয়া 5 মিনিট বাকী থাকিব 8ৰ, তেতিয়া 5 মিনিটটো আমি যেতিয়া বিয়োগ কৰি দিম, তেতিয়া কিমান ওলাব চাবা। ইয়াৰ পৰা যেতিয়া 1 যাব, ইয়াৰ পৰা 1 যেতিয়া যাব, তেতিয়া কিমান যাব? 60 যাব। হ'ল? 60 যাব। ইয়াৰ পৰা 1 যোৱা মানে 60 যাব। হ'ল? হ'ব? এতিয়া চোৱা, 60ৰ পৰা যেতিয়া 5 বিয়োগ যাব, তেতিয়া কিমান থাকিব?
55 থাকিব ইয়াত কিমান হৈ যাব 7 হৈ যাব তেতিয়া কিমান লিখিম আমি 7টা 55 বুলি লিখিম অৰ্থাৎ ইয়াৰ পৰা 1 যোৱা মানে 60 যোৱা 1 যোৱা মানে 60 যোৱা হ'ব 60 যাব 60 লগত 55 মানে এই শূন্যৰ পৰা 5 বিয়োগ হলে ইয়াৰ পৰা 1 যাব 10 হ'ব 10ৰ পৰা 5 গলে 5 ইয়াত থাকিব কিমান 5 5 5 বহিব তাৰ মানে কি চোৱা 8টা বাজিলে নহয় 5টা বিয়োগ কৰিবলৈ তাৰ মানে দুঘৰ কৰিম তেতিয়া ইয়াৰ পৰা ইয়াত গলে 66 গুচি যাব 60 যাব হল শূন্যৰ লগত 60 এতিয়া ইয়াৰ পৰা ইয়াত যে যাব 1 গলে কিমান হ'ব 10 গুচি যাব তেতিয়া 10ৰ পৰা 5 গলে 5 আৰু 5 দশমিক 7 তাৰ মানে চোৱা এতিয়া 8টা বাজিবলৈ 5 মিনিট থকা মানে 7টা 55 কিমান পালো 7টা 55 ধৰিব পাৰিছা যদি ইয়াত বুজি পাইছা তেতিয়াহ'লে কমেণ্ট কৰিবা তাৰ মানে কি ইয়াৰ পৰা 1 যোৱা মানে 60 মিনিট গুচি যাব অৰ্থাৎ এই 1 ঘণ্টাৰ পৰা মিনিটত যেতিয়া গুচি যাব 60 গুচি যাব 7 পৰা গ'লে 7 হৈ যাব আৰু 60 হৈ যাব ধৰি পাইছে মানে 60 দুটা শূন্য যোগ কৰি দিলে আকৌ কি হ'ব 60 হ'ব হয় নহয় এইটো ইয়াৰ অংকটো মানে 7টা 55 8টা বজা নাই নহয় তেতিয়াহ'লে 8টা এনেকুৱা কৰিব পাৰে যে 8টা বজা নাই 8টা বাজিবলৈ 5 মিনিট আছে তাৰ মানে 7টা বাজি গ'ল তাৰপিছত কিমান মিনিট হ'ল 7টাৰ পৰা গোটেই হিচাপ কৰিলোঁ 5 10 15 20 25 30 35 40 45 50 55 তাৰ মানে 7টা 55 7.55 লিখিব পাৰোঁ হ'ব দুই ধৰণে শিকিছোঁ আমি এইটো লিখিব পাৰোঁ যেতিয়া নাবাজিব ধৰা 8টাত আছে বাজা নাই 5 মিনিট আছে তেতিয়া পিছৰটো ধৰিবা পিছৰটো ধৰি কিমান মিনিট গ'ল সেইটো হিচাপ কৰি পাতি দিবা হ'ব আজিলৈ হ'ব যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়া লাইক এটা কৰিবা আৰু ভিডিঅ'টো যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰে আশাৰে এটা ৰাখোঁ বাই